মহানগৰীত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা হেংৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ভতিজাকৰ চুৰিৰ আঘাতত মৃত্যু অনিল ডেকাৰ নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট ষ্টুডিঅ'ত মই নৱজিত ডেকা এতিয়া বিতং বাতৰি কালি নিশা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড নিহত হয় এগৰাকী ব্যক্তি আৰু এই নিহত লোকজন হেংৰাবাৰীৰ লিচু বাগানৰ বাসিন্দা সত্যনাৰায়ণ পূজাৰ বাবে যাৱতীয় সামগ্ৰী বজাৰ কৰিবলৈ সন্ধিয়া সৰু পুত্ৰৰ সৈতে গণেশগুৰিলৈ আহিছিল অনিল ডেকা বজাৰলৈ আহি থাকোঁতে চুৰিৰে উপৰ্যপুৰি আক্ৰমণ কৰে অনিল ডেকাক দিছপুৰ হস্পিটেলত মৃত্যু হয় লোকজনৰ ঘটনাস্থলীত অভিযুক্ত দেৱ ডেকাৰ চাল চলন দেখি সন্দেহ উপজে আৰক্ষীৰ আৰু আটক কৰে অভিযুক্ত দেৱ ডেকাক আৰক্ষীয়ে জেৰা কৰাত উন্মোচিত হৈছে ভয়ংকৰ তথ্য জানিব পৰা মতে মাটিবাৰীৰ কাজিয়াৰ বাবে খুৰাকৰ প্ৰাণ ল'লে ভতিজাকে 10 বছৰ ধৰি খুৰাকৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নাছিল হত্যাকাৰী দেৱৰ উল্লেখ্য যে বৃহস্পতিবাৰে অংকুৰ পাটোৱাৰী নামৰ আন এজন যুৱককো গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে ভতিজাক দেৱ ডেকাই অভিযুক্ত অংকুৰৰ সৈতে লগ লাগি খুৰাক অনিল ডেকাক হত্যা কৰে অংকুৰ আছিল দেৱ ডেকাৰ ঘৰৰ এজন ভাড়াতীয়া হত্যাকাৰী দেৱ ডেকা এখন বিদ্যালয়ৰ স্বত্বাধিকাৰী ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈ সমগ্ৰ কাণ্ড এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ইয়াতে ৰখিছিলে উঠাৰ লগে লগে মানে তেখেত ইয়াতে আছিলে এই গছৰ তলত ৰখি আছিলে তেখেত আহি পোৱাৰ লগে লগে মানে তেখেতে এটা চুৰি এখন কাৰ পৰা ল'লে চুৰিখন বিশেষ নাজানো মুঠতে এইডোখৰত কল বেবেৰীকেইটা থাকে না কল বেবেৰীৰ লগত চবৰ লগতে চুৰি থাকে সেই তাৰপৰা চুৰি এখন লৈ ঘপককৈ মাৰি তেখেত চাইডে এইফালে ওলাই গুচি গ'ল মানে এই যিজন দেৱ কত দেৱ ডেকা দেৱ ডেকা এইফালে গুচি গ'ল আৰু দেৱ ডেকা এইডোখৰ মানুহ চবেই চিনি পায় তেখেতে চিনি পোৱা মানুহ নাই এইডোখৰ আৰু তেখেত যিহেতু হাউচিঙৰ বিল্ডিঙৰ মালিক তেখেতে সেইটো কাৰণে চিনি পোৱা গতিকে তেখেতে তেনেকুৱা কাণ্ড কৰিবলৈ কোনো ভয় নাই আগে পিছে তেনেকুৱা কোনো ঘটনা হৈছিলে আগে পিছে তেওঁ তেনেকুৱা কোনোবা ঘটনা কৰিছে তেওঁ এনেই আগে পিছে মানুহজনে অলপ মানে মেণ্টেলি অলপ প্ৰব্লেম বুলি কোৱাহে শুনা পাইছোঁ দেৱ ডেকা মানে কাজিয়া পেচাল কৰে নেকি বেলেগৰ লগত মানুহটো থাকোঁতে মোচনকৈ থাকে যে তেখেতে যিবিলাক কাম কৰে মানে ঘটনাবিলাক ডাঙৰ ডাঙৰ ঘটনাই কৰে অঁ যিবিলাক কাম কৰে এনেই মানুহটো নিবকাকৈ নিচিনা কিন্তু উৎপাত কিন্তু যিবিলাক কাম কৰে মানে তেখেতে মানে ডেঞ্জাৰ ঘটনাবিলাকহে কৰে আৰু হেৰি কি কয় তেওঁ যেতিয়া আচলতে চুৰি মাৰিছে চুৰিখন কি সোমাই আছিল বহুত দেৰিলৈকে চুৰিখন ঘুমিয়ে তেখেতে চুৰিখন ওলাই অনা নাই সেইকাৰণে মাৰি কিনে চুৰিখন এনেকৈ সোমাই থৈ গুচি গ'ল অঁ আপোনালোকে মানে গম পাইছে আমি তাৰপিছত দৌৰি আহি দেখা পাইছোঁ তেখেতক নিলেই যোনজন মানে মেডিকেলত লৈ গ'ল তেওঁলোকৰ মাজত কিবা সংঘাত আছিল নেকি গম পায় নেকি হয় সেইখিনি বিষয়ে ইমান নাজানো দেই তেখেতলোকৰ এনেই ধৰক পিছতহে কথাবিলাক এনেই ওলাইছে না পিছত ওলাওঁতে গম পাওঁ যে তেখেতে মানে মাটি বাৰী কিবা অলপ কেলেংকাৰী আছে বুলি কৈছে আৰু যোনজনক মাৰিছে তেখেত মণ্ডলো আছে ঠিক আছে হ'ব জাষ্ট ইয়াতে ৰখিছিলে এতিয়াৰ বাতৰিৰ পৰা মই নৱজিত ডেকা বিদায় লৈছোঁ আপোনালোকে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট